হেল্ল' এভৰিৱান, মই মৃদু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা মিনি ব্লগৰ মাজলৈ। আজি হৈছে 2 এপ্ৰিল হনুমান জয়ন্তী। সেই উপলক্ষে মই ৰাতিপুৱাই আহি উপস্থিত হ'লোহি ৰঙিয়াত থকা হনুমান মন্দিৰলৈ বুলি। আৰু এয়া হৈছে মন্দিৰৰ পৰিৱেশ। এয়া হৈছে আমাৰ ৰঙিয়াত থকা অন্য এটা হনুমান মন্দিৰৰ পৰিৱেশ। আৰু ইয়াত আহি প্ৰথমে আমি ধূপ চাকি লৈ ল'লোঁ। যথেষ্ট সংখ্যক মানুহ আহিছে আজি হনুমান জয়ন্তী উপলক্ষে। আমি প্ৰথমে ধূপ চাকি জ্বলাই হনুমানজীৰ আশীৰ্বাদ লৈ ল'লোঁ। এনেদৰে কিছু সময় মন্দিৰত কটাই হনুমান চালিচা পাঠ কৰিলোঁ। এতিয়া বাহিৰত ওলাই আহিলোঁ। বাহিৰত চলি আছে শোভাযাত্ৰা। এনেদৰে কিছু সময় আমি ইয়াত কটাই পুনৰ আহিলোঁ ৰঙিয়াত থকা অন্য এটা হনুমান মন্দিৰত। আৰু মন্দিৰত আহি আমি হনুমানজীৰ আশীৰ্বাদ লৈ ল'লোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আজিলৈ লৈছোঁ বিদায়। বাই বাই।